হেল্ল' নমস্কাৰ ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে নহয় জানো? আমিও ভালে আছোঁ বাৰু দেই। আজি অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পৰা। আজি ভিডিঅ'টি দিনেই হ'ল বাৰু কৰা, তো আপোনালোকক মই আজিহে আপলোড কৰিলোঁ। এয়া বিহু সময়তে আছিলে, তো আমিতো বিহুত প্ৰায় একেদিনাখনেই খানা খোৱা নাছিলোঁ। নাই তেনেকৈ এদিনকৈ এনেকৈ খাওঁতেই এই ভিডিঅ'টিও থাকি গৈছিলে, আৰু এই ভিডিঅ'টি আপলোড কৰিলোঁ আমাৰ এইয়া ভাগিনৰ কাৰণে। তো তেওঁৰ ভিডিঅ'খিনি ৰাখি থৈ দিবলৈ মন গ'ল, তাৰ কাৰণে আজি মই আপলোড কৰি দিলোঁ দেই। তো চাই দিব ভিডিঅ'টি শেষলৈকে। মানে আমিও সৰুতে এনেকুৱাই আছিলোঁ ন? সৰুতে আমি যে এইবোৰ দেখি কিনে মনত পৰিছে, আমি সৰুতে যে খেলিছিলোঁ, ভাত ৰন্ধা, নাৰিকলৰ কৰকাত, এইখিনি বয়সতে আৰু খেলাৰ সময় হয়। সেইটো কাৰণে আমাৰ ভাগিনক দেখি কিনে মনত পৰিলে আৰু তাৰপিছত দেখুৱাই আছোঁ বাৰু। আৰু এয়া আছিলে লোকেল মুৰ্গী আৰু জহা কোমোৰাৰ সৈতে আমাৰ ডাঙৰ পেহীকে বনাইছিলে, ডাঙৰ ননন্দজনীয়ে। আৰু এইয়া আমাৰ ভাগিনক চাবচোন বাৰু। Hello guys, मैं मास मारिसु मैं खाऊंगा मैं एनियासु। আৰু এইখিনি বয়সে হয় প্ৰতিটো বস্তু মানে চিনাক্তকৰণ, মানে মাছৰ পৰাই হওক বা জন্তুৰ পৰা, ফুলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দেখি অহা বস্তুবোৰ চিনাকি হোৱাৰ সময় হয় নহয় জানো? সেই সময়খিনি বৰ ভাল লগা সময় হয়। তাকে ভাবিলোঁ মই ইউটিউবত ধৰি ৰাখোঁ, তাকে ভিডিঅ'টি লেটকৈ হ'লেও আপলোড কৰি থ'লোঁ বাৰু। মাছ কিনিব আহিছা? মাছ কিমান কৰি কেজি? 10 টকা। বা ধৰা মাছ ধৰা। আজি ঘৰত খাব পাৰিবা ভালকৈ না মাছ? মাছ মাৰিছা? কি কি মাছ পাইছা চাওঁ? চাওঁ কি কি মাছ পাইছা? কিমান কৰি কেজি বিক্ৰী কৰিছা নে এনে মাৰি আছা? 100 টকা কেজি। বা পুখুৰীটো কাৰ, তোমাৰ নেকি? তুমি মালিক? বঢ়িয়া। আৰু এইফালে বনাই আছে কচু আৰু মাছৰ মাথা বিলাহীয়েদি। আমাৰ ডাঙৰ পেহীকে বনাই আছে, উঠাব দিয়া নাই ভিডিঅ', তথাপি অকণমান উঠাই দিছোঁ। কি মাছ আনছা? কি মাছ? এয়া আমাৰ ভাগিনে মাছ বিক্ৰী কৰিব গৈছে, মানে ভেকচন প্ৰতিযোগিতা দেই। ভেকচন পাৰ্টিচিপেট কৰিব 10 পাৰিব টকা। ন? ইমান কমত দি আছা? দিয়া 1 কেজি লাগিব মোক। বেপাৰী